এখন চিকিৎসালয়ৰ আইচিইউত ভয়ংকৰ অগ্নিকাণ্ড আৰু 10 জনকৈ আইচিইউত ভৰ্তি হৈ থকা ৰোগীৰ মৃত্যু হৈ গ'ল। শোকাবহ ঘটনা পুৱতি নিশা 2:30 বজাৰ পৰা 3 বজাৰ ভিতৰত এই অতি শোকাবহ ঘটনাটো সংঘটিত হৈছে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। কটকৰ এখন চিকিৎসালয়, উৰিষ্যাৰ কটকৰ এই চিকিৎসালয়খনত পুৱতি নিশা এই অগ্নিকাণ্ড সংঘটিত হ'ল, য'ত বহু লোক অগ্নিদগ্ধ হৈছে। ইয়াৰে 10 জনকৈ ৰোগীৰ মৃত্যু হৈছে। আমাৰ হাতলৈ যিটো খবৰ আহিছে সেই খবৰটো হ'ল যে উৰিষ্যাৰ কটকত অৱস্থিত SCB মেডিকেল কলেজ আৰু হস্পিটেলৰ আইচিইউত আজি পুৱতি নিশা এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এতিয়ালৈকে 10 জন ৰোগীৰ মৃত্যুৰ খবৰ আহিছে। অগ্নিকাণ্ডত 10 জন ৰোগীয়ে প্ৰাণ হেৰুৱাৰ খবৰ, অতি দুৰ্ভাগ্যজনক খবৰ। ইয়াৰ উপৰিও ৰোগীসকলক উদ্ধাৰ কৰিবলৈ গৈ হস্পিটেলখনৰ প্ৰায় 11 জন কৰ্মচাৰীও অগ্নিদগ্ধ হোৱাৰ খবৰ আহিছে। হস্পিটেলখনৰ ট্ৰমা কেয়াৰ বিভাগৰ আইচিইউত এই জুই বা এই অগ্নিকাণ্ড সংঘটিত হয়। পুৱতি নিশা 2:30 বজাৰ পৰা 3 বজাৰ ভিতৰতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰটো আমালৈ আহিছে। উদ্ধাৰ অভিযানৰ খবৰ কি? উদ্ধাৰ অভিযানৰ খবৰ এনেকুৱা যে অগ্নিনিৰ্বাপক বাহিনী আৰু হস্পিটেলৰ কৰ্মচাৰীৰ তৎপৰতাত আইচিইউত চিকিৎসাধীন হৈ থকা প্ৰায় 23 জন ৰোগীক সুৰক্ষিতভাৱে আন ৱাৰ্ডলৈ স্থানান্তৰিত কৰিবলৈ সক্ষম হৈছে। কিন্তু ইতিমধ্যেই থিতাতে 10 জনকৈ আইচিইউত থকা ৰোগীৰ মৃত্যু হৈ গৈছে। অতি দুৰ্ভাগ্যজনক। সাধাৰণতে আইচিইউ ইণ্টেনচিভ কেয়াৰ ইউনিট, য'ত জটিল ৰোগত আক্ৰান্ত বা মৃত্যুৰ সৈতে যুঁজি থকা ৰোগীসকলক ৰখা হয়, আৰু সেই অৱস্থাৰ পৰা এই লোকসকলক উদ্ধাৰ কৰাটো জটিল হৈ পৰিল অগ্নিকাণ্ডৰ ফলত। কিন্তু এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিয়ে সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছে এই অগ্নিকাণ্ডক লৈ। কিন্তু অতি দুৰ্ভাগ্যজনক, এখন হস্পিটেলৰ আইচিইউ য'ত প্ৰয়োজনীয় সকলো সাৱধানতা অৱলম্বন কৰিব লাগে, তাত অগ্নিকাণ্ড কেনেকৈ হ'বলৈ পালে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। কিন্তু ডাঙৰ এক বিষয় হিচাপে পৰিগণিত হৈছে আৰু ইয়াৰ অতি সূক্ষ্ম তদন্তৰো প্ৰয়োজন বুলি বিভিন্নজনে দাবী উত্থাপন কৰিছে। স্বাভাৱিকতেই এটা উচ্চ পৰ্যায়ৰ কমিটিৰ দ্বাৰা ইয়াৰ তদন্ত হ'ব। এই অগ্নিকাণ্ড কেনেকৈ হ'বলৈ পালে, য'ত জটিল ৰোগীসকল এডমিট হৈ থাকে, যিসকল ৰোগীয়ে নিজে চলা ফিৰা কৰিব নোৱাৰে, উঠা বহা কৰিব নোৱাৰে, সেই ৰোগীসকলৰ মাজত যেতিয়া অগ্নিকাণ্ডৰ দৰে ঘটনা সংঘটিত হ'ব, তেনেহ'লে কেনে পৰিৱেশৰ সূত্ৰপাত হ'ব ভাবি চাওক। তেওঁলোকৰ অভিভাৱকৰ মাজত কেনে পৰিৱেশৰ সূত্ৰপাত হ'ব বা আন লোকসকলৰ মাজত কেনে পৰিৱেশৰ সূত্ৰপাত হ'ব। প্ৰয়োজনীয় সাৱধানতামূলক পদক্ষেপবোৰ কিয় তাত গ্ৰহণ কৰা হোৱা নাছিল, সেই প্ৰশ্নটো এতিয়া উত্থাপন হৈছে। 10 জনকৈ ৰোগীৰ ইতিমধ্যে মৃত্যু হৈছে। 23 জন ৰোগীক তাৰ পৰা স্থানান্তৰ কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ভ্ৰমণ কৰিছে। উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝীয়ে দুৰ্ঘটনাস্থলী ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় আৰু উন্নত চিকিৎসাৰ তাৎক্ষণিক নিৰ্দেশ দিছে। যিসকল তাৰ পৰা উদ্ধাৰ হৈছে তেওঁলোকৰ ক্ষতিপূৰণৰ কি খবৰ আছে? চৰকাৰে নিহতসকলৰ পৰিয়াললৈ 25 লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীৰ ফালৰ পৰাও মৃতকৰ পৰিয়াললৈ 2 লাখ টকা আৰু আহতসকললৈ 50,000 টকাৰ সাহায্য ঘোষণা কৰা হৈছে। প্ৰাথমিক তদন্তত এই অগ্নিকাণ্ড শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা বুলি সন্দেহ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে এই সমগ্ৰ ঘটনাৰ এক বিচাৰ বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে। জুডিচিয়েল ইনকুৱাৰীৰ তদন্ত মুখ্যমন্ত্ৰী মোহন চৰণ মাঝীয়ে নিৰ্দেশ দিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শোকাবহ ঘটনাত গভীৰ দুখ প্ৰকাশ কৰিছে। এই দুৰ্ঘটনাৰ বহুখিনি বিশেষ তথ্য সন্মুখলৈ আহি আছে সময় যোৱাৰ লগে লগে, কাৰণ পুৱতি নিশাহে সংঘটিত হৈছিল। পুৱতি নিশাৰ পৰা এতিয়ালৈকে 10 জনৰে মৃত্যু খবৰ আহিছে আৰু 23 জনক উদ্ধাৰ কৰাৰ খবৰ আহিছে। আৰু যি 11 জন স্বাস্থ্যকৰ্মী অগ্নিদগ্ধ হৈছে উদ্ধাৰ কৰিবলৈ গৈ, তেওঁলোকৰো চিকিৎসা কৰি থকা হৈছে। 7 জন ৰোগীৰ মৃত্যু উদ্ধাৰ কৰি স্থানান্তৰ কৰি থকা অৱস্থাতে হৈছিল। মানে যেতিয়া উদ্ধাৰ কৰি ৰোগীসকলক উদ্ধাৰ কৰাৰ প্ৰক্ৰিয়া চলি আছিল আইচিইউৰ পৰা, সেই সময়তেই 7 জন ৰোগীৰ মৃত্যু হ'ল আৰু আন 3 জনৰ পাছত মৃত্যু হয়। মানে অগ্নিকাণ্ডৰ পৰা উদ্ধাৰ কৰিবলৈ নাপালে তেনেতেই জুইত ভস্মীভূত হৈ, অতি দুৰ্ভাগ্যজনক কথাবোৰ ক'বলৈ অলপ বৰ বেয়া বা শুনিবলৈও বৰ বেয়া। কিন্তু যিটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্টৰ তথ্য এইটো যে উদ্ধাৰ কৰিবলৈ নাপালেই তেতিয়াই 7 জনৰ মৃত্যু হৈ গ'ল আৰু 3 জনৰ উদ্ধাৰ কৰি অনাৰ পাছত অগ্নিদগ্ধ হোৱাৰ ফলত বা ধোৱাৰ ফলত মৃত্যু হোৱা বুলি খবৰ আহিছে। যি 11 জন কৰ্মচাৰী অগ্নিদগ্ধ হৈছে তেওঁলোকৰ বৰ্তমান চিকিৎসা চলি আছে। মুখ্যমন্ত্ৰীয়ে জুডিচিয়েল ইনকুৱাৰীৰ নিৰ্দেশ দিছে। ইয়াৰ উপৰি আৰক্ষী সঞ্চালক প্ৰধানক
হস্পিটেলখনৰ অগ্নি নিৰ্বাপক ব্যৱস্থাৰ ত্ৰুটিসমূহ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে বিৰোধীও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি নবীন পাটনায়কে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেওঁ আজি হস্পিটেলখন ভ্ৰমণ কৰাৰ সম্ভাৱনা আৰু লগতে ইয়াৰ তদন্ত উচিত পৰ্যায়ত হ'ব লাগে বুলি দাবী উত্থাপন কৰিছে আইচিইউত থকা মুঠ 23 জন ৰোগীৰ ভিতৰত বাকি থকাসকলক হস্পিটেলৰে অন্য বিভাগলৈ নিৰাপদে স্থানান্তৰ কৰাৰ খবৰ আহিছে তেওঁলোকৰ মাজৰে 5 জনৰ অৱস্থা এতিয়া সংকটজনক মানে মৃত্যুৰ সংখ্যা হয়তো বাঢ়িব পাৰে তেনেধৰণৰ আশংকাও নুই কৰিব নোৱাৰি এতিয়ালৈকে 10 জনৰ মৃত্যু হৈছে কিন্তু 5 জনৰ অৱস্থা সংকটজনক অৱস্থাত আছে আৰু তেওঁলোকৰো হয়তো যদি বেয়া খবৰ আহে স্বাভাৱিকতে কোনো বেয়া খবৰ অহাটো বিচৰা নাই কোনো আশা কৰা নাই তেওঁলোকৰ অৱস্থা সুস্থিৰ হৈ থাকক তেওঁলোকৰ আশু আৰোগ্যসকলে কামনা কৰিছে কিন্তু বেয়া খবৰ আহিব পাৰে তেনেধৰণৰ আশংকা নুই কৰিব নোৱাৰি এয়া আছিল এইখিনি খবৰ আপোনালোকক জনালো এটা ডাঙৰ খবৰ হিচাপে ই পৰিগণিত হৈছে ওড়িশাৰ কটকত অৱস্থিত এছচিবি হস্পিটেলত এই অগ্নিকাণ্ড মেডিকেল কলেজ আৰু হস্পিটেলৰ আইচিইউত এই অগ্নিকাণ্ড কিন্তু আইচিইউ বা হস্পিটেলত অগ্নিকাণ্ড বুলি শুনিলেই গাৰ নোম শিয়ৰি উঠে অতি ভয়ংকৰ এক খবৰ হৈ পৰে ই আৰু এনেধৰণৰ ঘটনাবোৰ নোহোৱা হোক হস্পিটেলৰ আইচিইউত অগ্নি নিৰ্বাপনৰ ব্যৱস্থাৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হোক শৰ্ট সাৰ্কিট বা আন যিকোনো কাৰকেই নহওক কিয় সেই বিষয়বোৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হোক আৰু সময়ে এই খবৰবোৰ সন্মুখলৈ আহি থাকে সেয়েহে প্ৰতিখন চিকিৎসালয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত বিশেষ দৃষ্টি দিয়াটো প্ৰয়োজন সময়ে পৰীক্ষা কৰি থকাটো প্ৰয়োজন আৰু এই ঘটনাবোৰ ৰোধ হোৱাটো প্ৰয়োজন হস্পিটেল বা তেনেধৰণৰ স্থান য'ত ৰোগী থাকে বা নিজেই উঠা বহা কৰিব নোৱাৰা লোক ভৰ্তি হৈ থাকে সেই লোকসকলৰ ক্ষেত্ৰত তেনেধৰণৰ স্থানবোৰত অতি সাৱধানতা অৱলম্বন কৰিব লাগে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাব এই খবৰটো আমি তাৎক্ষণিকভাৱে আপোনালোকৰ বাবে আনিলো আৰু পৰৱৰ্তী সময়ত অধিক তথ্য সম্প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম